আমি কিছু সময় পূৰ্বে এক প্ৰতিবেদন দেখুৱাইছিলোঁ যেহেতু নুমল মমিন আঘাতপ্ৰাপ্ত হৈছে সম্প্ৰতি নুৰুল হুদাৰ বিৰুদ্ধে বিধায়কজনৰ বিৰুদ্ধে ডক্টৰ নুমল মমিনে গোচৰ ৰুজু কৰিছে এজাহাৰ দাখিল কৰিছে বিধায়কজনৰ বিৰুদ্ধে কাৰণ তেওঁ আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ডক্টৰ নুমল মমিনে কেনেকৈ নুৰুল হুদাই আক্ৰমণ কৰিছিল নুমল মমিনক নুমল মমিন কেনেকৈ আঘাতপ্ৰাপ্ত হ'ল কংগ্ৰেছৰ প্ৰতিবাদ চলি আছিল সেই সময়ছোৱাত কাৰণ উপাধ্যক্ষগৰাকী ইতিমধ্যে বিৱৰি গৈছে সমগ্ৰ ঘটনাৱলী আজি পুৱা প্ৰায় 9:23 এই ঘটনা সংঘটিত হয় যেতিয়া কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি আছিল সদনত সোমাবলৈ লোৱা সেই প্ৰৱেশ দ্বাৰৰ কাষতে আৰু সেই সময়ছোৱাতে নুৰুল হুদাই নুমল মমিনক ঠেলা মাৰি দিয়া বুলি নুমল মমিনে অভিযোগ উত্থাপিত কৰিছে এয়া সন্ত্ৰাসবাদী কাৰ্যকলাপ সদৃশ ঘটনা বুলি উল্লেখ কৰিলে নুমল মমিনে আজি এখন সংবাদমেল কিছু সময় পূৰ্বে সম্বোধন কৰি তেওঁ এই সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত জনাইছে ৰাজ্যবাসীক আজি পুৱা 9:23 মানৰ ঘটনা এতিয়া বেল বুজি আছিলে 9:30 পৰা কুৱেশ্যন আৱাৰ মই বিধানসভাৰ ডেপুটি স্পীকাৰৰ যিটো দৌৰ এছেম্বলিত সোমোৱা কালি প্ৰৱেশ কৰিবলৈ যাওঁতে তাতে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক প্লেকাৰ্ড থিয় হৈ আছিলে কলা কাপোৰ পিন্ধি আৰু মই সোমাব খোজোঁতে ঠেলা হেঁচা কৰি আহি নুৰুল হুদাই গোটেই গুটিত লাগিল আৰু তাতে সোমোৱাত বাধা দিছে তাৰপিছতে যেতিয়া মই সোমাই গ'লোঁ তাত নুৰুল হুদাই আকৌ চোঁচা মাৰি ধৰিছে আৰু তাতে মোৰ বাওঁ হাতত অকণমান আঘাত পালোঁ আৰু তাৰপিছত মই সদনৰ ভিতৰলৈ গ'লোঁ সদনৰ ভিতৰত দেখিছোঁ লাহেকৈ এই যিটুকুৰা দুখ পাইছিলোঁ তাৰ পৰা অকণমানকৈ তেজ ল'বলৈ আৰম্ভ কৰিছোঁ তেতিয়া মই সদনৰ পৰা ওলাই আহিলোঁ ওলাই আহি হস্পিটেলত আমাৰ ফাৰ্মাচী যিটো আছে বিধানসভাত বিধানসভাৰ কাৰ্যপ্ৰণালীত ভাগ ল'লোঁ কথাটো হৈছে বাধা দিয়া বা তাতে গৈ ঠেলা হেঁচা কৰা বা গোটেই গুটি কৰা সেইটো কথাটো আমাৰ যিটো বিধানসভাৰ বুৰঞ্জীত হয়তো প্ৰথম কাৰণ স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ সোমোৱাৰ যিটো দুৱাৰ বিধানসভাত তাত থিয় হৈ যদি বাধা দিয়ে তাৰমানে এক প্ৰকাৰৰ এইটো এই এছেম্বলিখনকে হাইজেক কৰিবলৈ কাৰণে চেষ্টা কৰিছে যেন লাগে আৰু ইট লুকছ লাইক এ টেৰৰিষ্ট টেৰৰিষ্টে তেনেকৈ হাইজেক কৰে বেলেগে তেনেকুৱাটো হাইজেক নকৰে গতিকে এইটো একটো আজি আমি স্তম্ভিত হৈছোঁ আৰু খুব দুখ লাগিছে আজি যে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক যি কাৰ্য প্ৰণালী আৰম্ভ হ'ব বিধানসভাৰ সেইটোৰ পৰা আঁতৰাই ৰাখি কি বুজাব খুজিছে গণতন্ত্ৰত বা সংসদীয় প্ৰণালীত কংগ্ৰেছৰ বিশ্বাস আঁতৰি গ'ল যিটো মাওবাদী পন্থাৰে আজি আমাক তাত আক্ৰমণ কৰিছে সেইটো কোনো নিৰ্বাচিত প্ৰতিনিধিৰ ত্ৰুটি হ'ব নোৱাৰে কাৰণ আজি কিছুদিনৰ পৰা মই দেখি আছোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ যিটো ইনচিডেণ্ট হ'ল তাত প্ৰথমৰ পৰা মই নাছিলোঁ চেয়াৰমেন নলেন দৈমাৰী ডাঙৰীয়া আছিলে আৰু যেতিয়া মই ৱাছৰুমৰ পৰা আহিলোঁ আহোঁতে ৰূপজ্যোতি কুৰ্মী অলৰেডি অপজিশ্যনৰ লিডাৰৰ ওচৰত পাইছেগৈ তেতিয়া মই চিটুৱেশ্যনটো কণ্ট্ৰল কৰিলোঁ আৰু ৰূপজ্যোতি কুৰ্মীক নিজৰ জেগাত যাবলৈ গ'লোঁ তেখেতক ৱাৰ্ণিং দিলোঁ আৰু লগতে ক্ষমা খুজিবলৈ ক'লোঁ আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ লগে লগে তাতে ক্ষমা খুজিলোঁ ক্ষমা খোজাৰ পিছত সেই ইনচিডেণ্টটো শেষ হৈ গ'ল কাৰণ এগৰাকী ব্যক্তি যেতিয়া ক্ষমা খোজে তাৰপিছত আৰু আমাৰ কৰিবলগীয়া খুব কম থাকে আৰু যিবিলাক ইনকুৱাৰী হয় বা তেনেধৰণৰ কাৰণ মই প্ৰিভিলেজ কমিটিৰো চেয়াৰমেন হয় এইবিলাক কেছ আগতেও ইনকুৱাৰী কৰিছিলোঁ আল্টিমেটলি যিজনৰ দুখ তেখেতক আমি এটা সুবিধা দিওঁ মাফ কৰিলোঁ আৰু ইয়াৰ আগতেও আমাৰ নাম ল'ব নাপায় কংগ্ৰেছৰে লিডাৰ আছিল তেওঁৰ আগত
প্ৰিভিলেজ মোচনৰ এটা কেছ আহিছিল তাত মই হেৰি কৰোঁতে তেখেতকো আমি এই সুবিধা দিয়া হৈছিলোঁ যে এটা এপলজি লেটাৰ দিব আৰু এপলজি লেটাৰ দিয়াৰ পিছতে যেতিয়া মাফ কৰিলে তাৰপিছতে সেইটো মাফ কৰা যায় ইউজুৱেলি আৰু সেই ক্ষেত্ৰত আজি প্ৰকৃতি কৰ্মীয়ে মাফ খোজাৰ পিছত মাফ কৰি তাতে এটা ৰুলিং মই দিলোঁ মষ্ট প্ৰবলি কংগ্ৰেছ দল সেইটোত শান্ত নহয় সেইকাৰণে আজি আমাক এটেক কৰিবলৈ কাৰণে বিধানসভাত আহিব আৰু বিধানসভাত আমি যদি এণ্ট্ৰি পইণ্টত আমাক ৰখালে হয় তেতিয়াও এটা ক'বলগীয়া ভাল কিন্তু বিধানসভাৰ যিটো দুৱাৰ ডেপুটি স্পীকাৰ স্পীকাৰৰ দুৱাৰ যিটো আমি সোমাওঁ তাত সেই চকীখনত বহিব লাগে এই দুৱাৰ দলিত ৰখি লৈ